হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে ইংলিছৰ প্ৰিপজিশ্যনৰ ওপৰত এটা ভিডিঅ' লাগে গতিকে আজি মই তোমালোকৰ বাবে ইংলিছৰ প্ৰিপজিশ্যনৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আজি মই তোমালোকৰ বাবে 2000 চনৰ পৰা 2014 বা 15 বৰ্ষলৈ যিকেইটা প্ৰিপজিশ্যন আহিছিলে গোটেইকেইটা প্ৰিপজিশ্যনৰ আনসাৰ তোমালোকক দিম গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেনেহ'লে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকৰ প্ৰিপজিশ্যন পৰীক্ষাত একেবোৰে আহি থাকে অৰ্থাৎ ৰিপিট হয় গতিকে তোমালোকে এইকেইটা প্ৰিপজিশ্যন চাই যাবা লগতে তোমালোকৰ টেষ্ট পৰীক্ষাত যিকেইটা আহিছে সেইকেইটা চাই যাবা ভিডিঅ'টো মই দীঘল নকৰোঁ সেয়েহে গোটেইবোৰ কুৱেশ্যন মাতি নিদিওঁ তোমালোকক এতিয়া বুজাই নাথাকোঁ নিশ্চয় তোমালোকে জানা যিহেতু তোমালোকৰ পৰীক্ষা পালেহি এতিয়া তোমালোকক বুজাবলৈ সময় নাই তোমালোকে নিশ্চয় প্ৰিপজিশ্যন কৰিব পাৰা গতিকে ইয়াৰে তোমালোকে কেইটামান মই ইম্পৰ্টেণ্ট দিম সেই ইম্পৰ্টেণ্টবোৰ চাবা লগতে সকলোবোৰ তোমালোকে চাই যাবা ইয়াৰ পৰা কিন্তু তোমালোকৰ বি নম্বৰটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো চোৱা উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰি এইটো প্ৰশ্ন বহুবাৰ আহিছে আৰু এইটো প্ৰশ্ন প্ৰায় 2000 চনত আহিছিলে প্ৰশ্নটো চোৱা উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰি এইটো কিন্তু আৰু 2023 নে 24ত আহিছে গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা যদিহে ইণ্টাৰেষ্টেড বুলি থকা এই ৱৰ্ডটো থাকে এইটো ৱৰ্ড দেখিছানে ইণ্টাৰেষ্টেড যদিহে ইণ্টাৰেষ্টেড বুলি থকা এই ৱৰ্ডটোত থাকে তেতিয়া তাৰ পিছত আমি ইন প্ৰিপজিশ্যনটো বহাব লাগে গতিকে উই আৰ নট ইণ্টাৰেষ্টেড ইন ইয়ৰ ষ্টৰি তোমালোকে মনত ৰাখিবা এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ চি নম্বৰটো চোৱা দ্য পুলিচমেন ৰান ডেছ দ্য ডিফ দ্য পুলিচমেন ৰান আফটাৰ দ্য ডিফ এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ তাৰপিছত ডি নম্বৰটো চোৱা উই চেল বি বেক ডেছ 4:00 তোমালোকে মনত ৰাখিবা যদিহে 4:00 5:00 এনেকুৱা সময় থাকে তেতিয়া তাৰ আগত তুমি এটা বাই প্ৰিপজিশ্যন বহাই দিবা তাৰপিছত 2001 চনত এইকেইটা আহিছিলে হি ইজ ডেছ দ্য ৱে টু দিল্লী ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অন তাৰপিছত তোমালোকে এইকেইটা চাই যাবা ডি নম্বৰটো চোৱা এইটো ডি নম্বৰটো আই এম কনফিডেণ্ট ডেছ ছাকচেছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অফ ছাকচেছ গতিকে ছাকচেছৰ আগত কি প্ৰিপজিশ্যন বহিব অফ প্ৰিপজিশ্যন বহিব তাৰপিছত তোমালোকে এইকেইটা চাবা হেৰিটো চাবা এইকেইটা চাই যাবা ডি ই এইকেইটা তোমালোকে চাবা মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত ইম্পৰ্টেণ্ট কেইটা কৈছোঁ তোমালোকে গোটেইবোৰ নাচালেও হ'ব পাৰিলে চাবা নোৱাৰিলে মই যিকেইটা ইম্পৰ্টেণ্ট ক'ম সেইকেইটা চাই যাবা কাৰণ চেম পেটাৰ্ণ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত আৰু কেইটামান বহুত ইম্পৰ্টেণ্ট আছে মই সেইকেইটা ক'ম যেনে ই নম্বৰটো চোৱা এইটো ই নম্বৰটো চাবা দ্য ট্ৰেইন ডেছ দিল্লী লিভছ ইন এ ফিউ মিনিটছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 4 এইটো ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা চাই যাবা তাৰপিছত 2005 চনত অহা এই নম্বৰটো চোৱা আই কংগ্ৰেচুলেট ইউ ডেছ ইয়ৰ ছাকচেছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অন আই কংগ্ৰেচুলেট ইউ ডেছ ইয়ৰ ছাকচেছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অন তাৰপিছত বিটো চাবা জন হেজ নট টেষ্ট ডেছ মিউজিক জন হেজ নট টেষ্ট ডেছ মিউজিক ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 4 ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছত তোমালোকে চাবা এফ নম্বৰটো চাবা এনেকুৱা এটা প্ৰশ্ন আহে চি প্ৰিফাৰ টি ডেছ কফি তোমালোকে মনত ৰাখিবা প্ৰিফাৰ বুলি থকা এই ৱৰ্ডটোৰ লগত সদায়
টু প্ৰিপজিশ্যন বহে গতিকে সি প্ৰিফাৰ টি টু কফি হ'ব কাৰেক্ট আনচাৰ গতিকে এইকেইটা তোমালোকে চাবা সি নম্বৰটো চাবা বাটাৰ ইজ মেড ডেছ মিল্ক আনচাৰটো হ'ব বাটাৰ ইজ মেড ফ্ৰম মিল্ক এইটো ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা প্ৰশ্ন আহি থাকে জি নম্বৰটো চাবা আই এম কনফিডেণ্ট ডেছ ছাকচেছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অফ ছাকচেছ তাৰপিছত 2007 চনত আহিছিলে এইকেইটা চাই যাবা তাৰপিছত তোমালোকে 8 নম্বৰটো চাবা এইটো আই কংগ্ৰেচুলেট ইউ ডেছ ইয়ৰ ছাকচেছ দেখিছা এইটো প্ৰশ্ন আগতেও আহিছে আৰু ৰিপিট হৈছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অন ইয়ৰ ছাকচেছ তাৰপিছত 2008 চনত আকৌ এইটো আহিছে দেখিছানে বাটাৰ ইজ মেড ডেছ মিল্ক ফ্ৰম মিল্ক ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ফ্ৰম মিল্ক একেবোৰ কুৱেশ্যনে ছেম পেটাৰ্ণ আহি আছে গতিকে এইবোৰ চাই যাবা তাৰপিছত 2009 চনত এইকেইটা আহিছিলে চাই যাবা আকৌ এই ই নম্বৰটো চোৱা চি প্ৰিফাৰ টি ডেছ কফি এই প্ৰশ্নটো খন্তেক আগতে পঢ়ি গৈছিলোঁ আকৌ আহিছে 2009 নে 10 চনত আহিছে চি প্ৰিফাৰ টি টু কফি ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টু প্ৰিফাৰ বুলি থকা এই ৱৰ্ডটোৰ লগত সদায় টু প্ৰিপজিশ্যন বহে মই লিখি দিছোঁ প্ৰিফাৰ পি আৰ ই প্ৰিফাৰ মই ভালকৈ লিখি দিছোঁ ৰ'বা প্ৰিফাৰ পি আৰ ই এফ ই আৰ চি প্ৰিফাৰ টি টু কফি গতিকে প্ৰিফাৰৰ লগত সদায় টু প্ৰিপজিশ্যনটো বহে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টু মই লিখি দিছোঁ টু প্ৰিফাৰৰ লগত টু প্ৰিপজিশ্যন বহিব তাৰপিছত তোমালোকে জি নম্বৰটো চাই যাবা আই ন' হিম বাই নেম এইটো চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে চাব লাগিব 2011 চনত অহা ইয়াৰ পৰা তোমালোকে গোটেইকেইটাই চাই যাবা ইম্পৰ্টেণ্ট হয় আই নেভাৰ হেংকাৰ ডেছ মানি ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আফটাৰ মানি জি নম্বৰটো চোৱা হি ডাইড ডেছ দ্য এক্সিডেণ্ট ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইন মই লিখি দিছোঁ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইন হি ডাইড ইন দ্য এক্সিডেণ্ট মষ্ট ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে তাৰপিছত চি নম্বৰটো চোৱা আই স্পক টু হাৰ ডেছ দ্য অফিচ ইয়াত এট প্ৰিপজিশ্যন হ'ব আৰু ইন প্ৰিপজিশ্যন হ'ব দুটা হ'ব এটা হ'ব এট আৰু আনটো হ'ব ইন এট অব্লিক ইন বুলি লিখি দিছোঁ ইয়াৰ কাৰেক্ট আনচাৰ এই দুটা হ'ব অ'কে তাৰপিছত তোমালোকে ই নম্বৰটো চোৱা দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ দ্য টু বয়েজ ইজ দেয়াৰ ছিষ্টাৰ তোমালোকে মনত ৰাখিবা যদিহে বাক্যটোত দুটা বস্তুৰ লগত তুলনা কৰা হয় ইয়াত চোৱা দ্য গাৰ্ল অৰ্থাৎ এজনী ছোৱালী আৰু টু বয়েজ দুটা ল'ৰা কথা উল্লেখ কৰিছে যদিহে দুটা বস্তুৰ লগত তুলনা কৰে তেতিয়া তাৰ লগত কি প্ৰিপজিশ্যন বহে বিটুইন ইয়াৰ দ্য গাৰ্ল অৰ্থাৎ ছোৱালী কথা উল্লেখ কৰিছে লগতে ল'ৰা কথা উল্লেখ কৰিছে দুটা বস্তুৰ বা দুজন মানুহৰ লগত মানে তুলনা কৰিলে তাৰ আগত কি প্ৰিপজিশ্যন হয় জানানে বিটুইন হয় ইয়াত দেখিছা বিটুইন এইটো লিখি দিছোঁ বিটুইন প্ৰিপজিশ্যনটো হয় মই আনচাৰটো লিখি আছোঁ ৰ'বা এন এছ আনচাৰ বিটুইন বি ই টি এইটো বিটুইন বি ই টি ডাব্লিউ ডাবল ই এন এইটো দেখিছা দ্য গাৰ্ল ষ্টেণ্ডিং বিটুইন দ্য টু বয়েজ ইজ দেয়াৰ ছিষ্টাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বিটুইন ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা প্ৰশ্ন আহে এফ নম্বৰটো চোৱা ফ্লাৱাৰ ইজ মেড ডেছ ৱেট এইটো ইম্পৰ্টেণ্ট হয় ফ্লাৱাৰ ইজ মেড ফ্ৰম ৱেট ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ফ্ৰম 2014 চনত অহাটো চোৱা এ নম্বৰটো দ্য ট্ৰেইন এৰাইভড ডেছ দ্য ষ্টেশ্যন এ মিনিট
ago ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব at ইম্পৰ্টেণ্ট হয় my birthday is dash 24 আগষ্ট অৰ্থাৎ তোমাৰ জন্মৰ দিনৰ কথা ইয়াত মানে উল্লেখ কৰিছে my birthday মানে মোৰ জন্মদিন অমুক তাৰিখে পালন কৰা হয় গতিকে ইয়াত কি হয় অন প্ৰিপজিশ্যন বহে o n অন প্ৰিপজিশ্যনটো বহিব তাৰপিছত ডি নম্বৰটো চাবা our school is dash চান্দমাৰী গতিকে আৰু ইন হ'ব ইম্পৰ্টেণ্ট হয় আকৌ চোৱা এফ নম্বৰটো আকৌ ৰিপিট আহিছে দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ টু বয়েজ ইন দেয়াৰ চিষ্টাৰ দেখিছা আকৌ এইটো ৰিপিট হৈছে গতিকে এইটো চাই চাবা মষ্ট ইম্পৰ্টেণ্ট হয় দুজন ল'ৰা বা এজনী ছোৱালী বা যিকোনো দুটা বস্তুৰ লগত তুলনা কৰিলে তাৰ লগত বিটুইন প্ৰিপজিশ্যন বহে BETWWN বিটুইন এইটো প্ৰিপজিশ্যন বহিব ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে এইকেইটা চাই যাবা প্লিজ চিট ডাউন ফৰ এ ফিউ মিনিটছ ইম্পৰ্টেণ্ট হয় তাৰপিছত 2016 চনত অহা এইকেইটা চাই যাবা একেবোৰে ৰিপিট আহি আছে এইটো দেখিছা আকৌ আহিছে দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ দ্য টু বয়েজ ইজ দেয়াৰ চিষ্টাৰ দেখিছানে আকৌ আহিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বিটুইন ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই যাবা স্কিপ নকৰিবা এইটো প্ৰশ্ন চাই যাবা 2017 চনত আহিছে আই মিট হিম ডেছ দ্য ৰোড ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অন দ্য ৰোড ইম্পৰ্টেণ্ট হয় আই কংগ্ৰেচুলেট ইউ ডেছ ইয়ৰ ছাকচেছ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অন দেখিছা এইটো প্ৰশ্ন বহুবাৰ ৰিপিট হৈছে গতিকে চাই যাবা চি নম্বৰটো চোৱা জন ৱাজ এনইড ডেছ হিজ মাদাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এট ইম্পৰ্টেণ্ট হয় উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইণ্টাৰেষ্টেড বুলি থকা এই ৱৰ্ডটোৰ লগত তুমি এই ইণ্টাৰেষ্টেড বুলি যে আছে এইটো ৱৰ্ড ইণ্টাৰেষ্টেড বুলি থকা ৱৰ্ডটোৰ লগত তুমি সদায় ইন প্ৰিপজিশ্যন বহাবা তাৰপিছত 2018 চনত অহা এইকেইটা চাবা হি ইজ ফাউণ্ড ডেছ প্লেয়িং কাৰ্ডছ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অফ তাৰপিছত তোমালোকে এইকেইটা চাই যাবা বহুত ইম্পৰ্টেণ্ট হয় হোৱাট ইজ দ্য টাইম ডেছ ইয়ৰ ৱাটছ নাও ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বাই মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বাই তাৰপিছত তোমালোকে এইকেইটা চাই যাবা ই নম্বৰটো ইম্পৰ্টেণ্ট হয় এইটো চোৱা ইণ্ডিয়া ইজ ৰিচ ডেছ মিনাৰেলছ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইন এইটো প্ৰশ্ন মেট্ৰিক পৰীক্ষাটো আহি থাকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইন ইম্পৰ্টেণ্ট হয় চাই যাবা হি ইজ ভেৰি পাৰ্টিকুলাৰ ডেছ হিজ হেল্থ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উইথ মষ্ট ইম্পৰ্টেণ্ট হয় 2020 চনত আহিছিলে এইকেইটা দ্য শ্বিপ ইজ চেইলিং ডেছ দ্য শ্ব'ৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব টুৱাৰ্ডছ ইম্পৰ্টেণ্ট হয় কাট দ্য ৰপ ডেছ এ নিফ ইয়াৰ উত্তৰটো হ'ব উইথ এ নিফ ইম্পৰ্টেণ্ট হয় আই এম টলাৰ দেন ইউ ডেছ টু ইনচেছ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বাই দেয়াৰ ৱাজ এ ব্ৰাইটছ ডেছ দ্য ৰিভাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব একৰ্ছ এইটো একৰ্ছটো লিখিব পাৰা বা অভাৰ লিখিব পাৰা হা অভাৰ মই লিখি দিছোঁ OVER অভাৰ লিখিবা অভাৰটো লিখিলেহে কাৰেক্ট হ'ব দেয়াৰ ৱাজ এ ব্ৰাইটছ অভাৰ দ্য ৰিভাৰ চ' তোমালোকে একৰ্ছ বুলিও লিখিব পাৰিবা ACCORS একৰ্ছ চ' একৰ্ছটো লিখিলেও লিখিবা নিলিখিলেও নাই কিন্তু অভাৰটো তোমালোকে লিখি দিবা বাৰু মই দুইটাই লিখি দিছোঁ ACCORS একৰ্ছ অ'কে উই ড্ৰেপ ডেছ ইউ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উই ড্ৰেপ অন ইউ ইম্পৰ্টেণ্ট হৈ এইকেইটা চাই যাবা এফ নম্বৰটো চাবা লগতে জি নম্বৰটো চাই যাবা তাৰপিছত 2022 চনত আহিছিলে এ নম্বৰটো চোৱা আই এম ভেৰি মাছ ইণ্টাৰেষ্টেড ডেছ ইয়ৰ ষ্টৰি দেখিছা এইটো প্ৰশ্ন আকৌ আহিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইন ইয়ৰ ষ্টৰি দ্য পুলিচ ৰান ডেছ দ্য ডিভ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আফটাৰ এইটো প্ৰশ্ন আকৌ ৰিপিট আহিছে হি হেজ ন' মানি ডেছ হিম ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উইথ গতিকে এইকেইটা চাই যাবা এফ নম্বৰটো চোৱা কাট দ্য ৰপ ডেছ এ নিভ দেখিছা এইটো আকৌ ৰিপিট আহিছে ৰিপিট আহি আছে বাৰে বাৰে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উইথ এ নিভ ইণ্ডিয়া ইজ ৰিচ ডেছ মিনাৰেলছ ইয়াৰ উত্তৰটো হ'ব ইন
ইণ্ডিয়া ইজ ৰিচ ইন মিনাৰেলছ দেখিছা এইটো প্ৰশ্নও ৰিপিট আহিছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইন তাৰপিছত 8 নম্বৰটো চাবা তাৰপিছত 2023 চনত এইকেইটা আহিছিলে এইকেইটা চাই যাবা ডি নম্বৰটো চাবা ইম্পৰ্টেণ্ট হয় হি ইজ টলাৰ দেন ইউ ডেছ 3 ইঞ্চেছ এইটো প্ৰশ্ন আকৌ ৰিপিট আহিছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বাই 3 ইঞ্চেছ I am not satisfied that's my performance ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব with 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 my performance most important question চাই যাবা the police run dash the diff ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব after 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 the diff ইম্পৰ্টেণ্ট হয় বহুবাৰ আহিছে এইটো প্ৰশ্ন আকৌ আহিছে দেখিছা তাৰপিছত 2024ত এইকেইটা আহিছিলে চাই যোৱা এইকেইটা আনচাৰ কেইটা লিখি দিছোঁ তোমালোকে চাই যাবা তাৰপিছত আৰু ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইকেইটা চাই যোৱা প্লিজ চিট ডাউন ফৰ এ ফিউ মিনিটছ ইম্পৰ্টেণ্ট হয় আৱাৰ স্কুল ইজ ডেছ জু ৰুট ইয়াৰ আনচাৰটো হ'ব এট দ্য ফেন ইজ ডেছ মাই হেড অভাৰ মাই হেড ইম্পৰ্টেণ্ট হয় আকৌ 19 নম্বৰটো চোৱা দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ দ্য টু বয়েজ ইজ দেয়াৰ ছিষ্টাৰ দেখিছা এই প্ৰশ্নটো 2013-14 আহি আছে মানে 24তো আহিছে এইটো প্ৰশ্ন মই বহুবাৰ পঢ়িলোঁ যে দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ দ্য টু বয়েজ ইজ দেয়াৰ ছিষ্টাৰ গতিকে মনত ৰাখিবা এইটো প্ৰশ্ন বহুবাৰ আহিছে এইবাৰো আহিব পাৰে মনত ৰাখিবা যদিহে দুটা বস্তুৰ লগত তুলনা কৰে তেতিয়া তাৰ লগত বিটুইন প্ৰিপজিশ্যন বহে ইয়াত চোৱা দ্য গাৰ্ল ছোৱালীৰ লগত তুলনা কৰিছে আৰু টু বয়েজ দুটা ল'ৰাৰ লগত তুলনা কৰিছে গতিকে দুটা বস্তুৰ লগত তুলনা কৰিলে তাৰ আনচাৰটো কি হ'ব তাৰ প্ৰিপজিশ্যনটো হ'ব বিটুইন বি মই লিখি দিছোঁ চোৱা BETWEEN বিটুইন এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ অ'কে চ' এইখিনি আছিলে প্ৰিপজিশ্যন বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে প্ৰিপজিশ্যনৰ ভিডিঅ' লাগে গতিকে প্ৰিপজিশ্যনৰ ভিডিঅ' মই আজি তোমালোকক আগবঢ়ালোঁ তোমালোকে এই কুৱেশ্যনখিনি ভালদৰে চাই যাবা আৰু বহীত লিখি লোৱা আৰু এইখিনি প্ৰশ্ন বাৰে বাৰে ৰিভিজন কৰি থকা তোমালোকৰ পৰীক্ষাত গ্ৰামাৰবোৰ ৰিপিট আহে দেখিছা ভইচ চেঞ্জ নেৰেশ্যন হওক বা প্ৰিপজিশ্যন হওক কাৰেক্ট টেন্স হওক একেবোৰে আহি থাকে এতিয়া তোমালোকে দেখিলে যে প্ৰিপজিশ্যন একেটা প্ৰিপজিশ্যনে কিমানবাৰ ৰিপিট আহিছে গতিকে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব আৰু চেম পেটাৰ্ণ কমন পৰিব বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে প্ৰিপজিশ্যন লাগে সেয়ে মই তোমালোকৰ বাবে প্ৰস্তুত কৰি দিলোঁ আৰু মই ইংলিছৰ ভইচ চেঞ্জ বা নেৰেশ্যন বা প্ৰিপজিশ্যন বা কাৰেক্ট টেন্স এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ এই চেনেলটোত আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই সেইবোৰ চাই ল'বা আৰু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব লগতে ইংলিছৰ প্ৰশ্ন উত্তৰ মই আগতে আপলোড কৰিছোঁ সেয়েহে মই এতিয়া ইংলিছৰ প্ৰশ্ন উত্তৰ আপলোড কৰা নাই তোমালোকে যদি চাব বিচাৰিছা চাই ল'বা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাবা হোৱাটছআপ গ্ৰুপৰ লিংক এটা আছে আৰু তোমালোকে তাত জইন হৈ ল'ব পাৰিবা যিহেতু তোমালোকৰ পৰীক্ষা পালেহি আৰু বেছি দিন নাই মাত্ৰ এসপ্তাহ আছে গতিকে এই এসপ্তাহ তোমালোকে নতুন প্ৰশ্ন একো নপঢ়িবা যিখিনি পঢ়িলা সেইখিনিকে ৰিভিজন কৰি থাকা লগতে ইউটিউব চেনেলত চাবা আৰু ইউটিউব চেনেলৰ দ্বাৰা তোমালোকে ৰিভিজন কৰি থাকা গতিকে আশা কৰোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিছোঁ আৰু যিসকলে মোৰ এই ইউটিউব চেনেলটো ষ্টাডি ষ্টেশ্যন এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো নতুন হয় গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু কমেণ্ট এটা কৰি দিবা তোমালোকে কমেণ্ট কৰিলে মোৰ ভিডিঅ' বনাবলৈ মন যাব গতিকে তোমালোকে মোক ছাপৰ্ট কৰা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ'বোৰ প্ৰস্তুত কৰিব পাৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তোমালোকে নেক্সট কিহৰ ভিডিঅ' লাগে সেই কথাটো কমেণ্ট কৰি জনাবা তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ